মৰে কোন যিয়ে যি থাকক মোৰ তাত কোনো মতলব নাই কাৰণ সেইবিলাক মোৰ অকমানো মতলব নাই কাৰণ মৰাবিলাক মৰিবই যোৱাবিলাক যাবই থকাবিলাক এনেও থাকিব ঠিক আছে সেইবিলাকৰ লগত আমি লাভ নাই ঠিক আছে মোৰ জিন্দগীটো কি চলি আছে মোৰ জিন্দগীটো কেনেকুৱা হৈছে মোৰ লাইফটোত কি ঘটি আছে মই হেতুক লৈ পিনে মেটাৰ নকৰি পিনে মই কি হে এতিয়া এইবিলাকত লাগি থাকিম নেকি হে বানপানীত কিমানখিনি মানুহ উঠি গৈছে কিমানখিনি মানুহ মৰিছে মই এইবিলাক হিচাপ দি থাকিম নেকি হে আৰু মোৰ লাইফ হয় মোৰ ভিডিঅ' হয় এতিয়া মোৰ মৰ্জি মোৰ মোবাইলত মই যি ভিডিঅ' বনাও নবনাও ইমান মানুহে বানপানী উঠি গৈছে কি কৈছে কেনেকুৱা মানুহে ভিডিঅ' বনাই আছে তো তাকে বুলি কান্দি কুটি ময়ো ভিডিঅ' বনালে হ'ব আৰু এতিয়া ভগৱানৰ মৰ্জি ভগৱানে এতিয়া যিমানখিনি পাপ আছে ন সেই পাপীখিনি এতিয়া পৃথিৱীৰ পৰা লৈ গৈছে ন উটুৱাই পিনে তো ভালেইটো কৰিছে ন পাপী কিছুমান এখনৰ পৃথিৱীত থাকিওতো একো লাভ নাই ন এটা মোক কমেণ্ট কৰিছে কি তোৰ বোলে লাজ চৰম নালাগে বোলে পৰিস্থিতি কি হৈ আছে বানপানী মানুহ উটুৱাই লৈ গৈছে বোলে তোৰ বোলে নাচ গান নাছে আৰে কিয় নাচ গান নাচিম বে মই কিয় নাচ গান নাচিম মই মোৰ মোবাইল হয় মোৰ মৰ্জি আকৌ এতিয়া ভগৱানে এতিয়া এনেকুৱা সৃষ্টি কৰি দিছে আমিতো ভগৱানৰ খিলাফতো কোনো যাব নোৱাৰো ন হে আমি কি ধৰি ৰখাবৰ কাৰণে পাৰিম নেকি পানী হৈছে মানুহ উতৰিছে এতিয়া আমি ধৰি ৰখাবৰ কাৰণে পাৰিম নেকি আমিতো কেতিয়াও নোৱাৰো ন এইটো ভগৱানে দিছে এনেকে ভগৱানে কৰিছে কাৰণ পৃথিৱীখনৰ পাপ যিহেতু বহুত বেছি বাঢ়ি গৈছে ন সেইকাৰণে পাপবিলাক কমাই দিছে ঠিক আছে কিছুমান কমেণ্ট কৰিলে না ভালকে কমেণ্ট কৰিব আপোনালোকে তো মই কি কৰো এতিয়া পানী বেছিকে হৈছে মানুহ উঠিছে মানুহ মৰিছে হে সেই বুলি উঠিছে মৰিছে বুলি মই নাচিম আৰু সেনেকে কান্দি কান্দি ঘৰত বহি থাকিম একো নকৰিম আৰু হে আপোনালোকৰ যদি ইমান যদি মন গৈছে গৈ হেল্প কৰং হয় নাই মোক কিয় আলটু ফালটু কমেণ্ট কৰি থাকে বে যোন মৰে যোন যিয়ে আই ডোন্ট কেয়াৰ ঠিক আছে মই যিহেতু এটা ভিডিঅ' বনাই আছিলো পাপি বুলি কৈ পেলাই একচুৱেলি মোৰ এইটো ভুল আছিলে মই তেনেকৈ ক'ব নালাগিছিলে যাতে আৰু ভৱিষ্যতলৈও যাতে মই এনেকুৱা ভৱিষ্যতলৈও যাতে মই এনেকুৱা ভুল নকৰোঁ আৰু মই যিহেতু ডিগবৈত থাকোঁ বনাবিলাকে গম পায় যাতে মই এইটো বিচাৰোঁ যে ডিগবৈবাসী ৰাইজৰ নাইবা মোৰ গাঁওখনৰ ৰাইজত কাৰো ভুল নাই যিহেতু মই সেই ভিডিঅ'টো কৰি পেলাই মই বহুত বেছি ভুল কৰি পালোঁ আৰু তাৰপিছত মই যিহেতু থানালৈ আহিছোঁ মাফিনামা মাৰি খুজিবৰ কাৰণে আৰু মই এইটো লিখি থৈ গৈছোঁ যে এখন এবাৰ মই লাইফত কেতিয়াও তেনেকুৱা এটা ভুল নকৰোঁ যাতে মোৰ ভুল হৈ গ'ল আৰু আপোনালোকে যাতে নিজৰ বিভাগ দিব যাতে মোক মাফ কৰি দিয়ে থানাত আহি লিখিত অসমবাসী ৰাইজৰ ওচৰত বান আক্ৰান্ত মানুহখিনিৰ ওচৰত মই অন্তৰৰ পৰা মই মাফ বিচাৰিছোঁ যাতে তেখেতলোকে মোক মাফ কৰি দিয়ক আৰু মোৰ এইটো অলপো মই নাই বিচৰা হৈছিলোঁ যে মই তেখেতলোকক কিবা এটা বেয়াকৈ কওঁ কিন্তু মানে এটা কাৰণত মই কৈ পালোঁ সেইটো মোৰ ভুল হৈ গ'ল মই নিজৰ ভুলটো মই একচেপ্ট কৰিছোঁ আছিলে আপোনালোকে মাত্ৰ ক্ষমা কৰক কাৰণ এইখন গাঁৱত আমাৰ উঠি অহা যুৱক যুৱতী বহুত আছে বহুত মানুহ আমাক সহায় কৰিবলৈ আহি আছে এনেকুৱা যুৱকৰ কাৰণে যাতে মোৰ গাঁওখন মোৰ উঠি অহা যুৱক যুৱতীসকল লজ্জিত নহয় গতিকে আপোনালোকে আমাক ক্ষমা কৰি দিব লজ্জিত অনুভৱ কৰিছো এইজন যুৱক এজন ফটুৱা যুৱক যিজন যুৱকৰ কোনো গাঁৱত অস্তিত্ব নাই এজন চোৰ দালালি মদাহী এই যুৱকজনৰ কাৰণে গাঁৱত আজি এগৰাকী যুৱতী আৰু এজন যুৱকে ৰাস্তা চিনি নাপাই মোৰ ৱাৰ্ডত প্ৰৱেশ কৰিলে তেনে ক্ষেত্ৰত তেওঁলোকে বেলেগ বাৰ্ণাৰ্যক সহায় কৰি আহিছিলে কিন্তু তেওঁলোকৰ ওচৰত সীমিত কেইটামান পানী বটল আছিলে পানী বটল কেইটা দি অহা অৱস্থাত এইজন যুৱকে অভদ্ৰামী কৰিছিলে আৰু যিটো আজিৰ তাৰিখত ছচিয়েল মিডিয়াত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে যিটোৰ কাৰণে আমি আজি লজ্জিত বহুত অভদ্ৰামী কৰিলে তাৰ কাৰণে আজি আমি গোটেই গাঁওবাসী ইয়াত সমবেত হৈ এইজন যুৱকক আমি যি গাঁওবাসী হিচাপে শাস্তি দিব লাগে আমি দিছো গতিকে অসমবাসীৰ ওচৰত আমি সম্পূৰ্ণৰূপে লজ্জিত আৰু আমি ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত কৰজোৰে গোটেই গাঁওবাসী হৈ ক্ষমা বিচাৰিছো আপোনালোকে আমাক ক্ষমা কৰিব আৰু যদি এনেকুৱা যুৱক এইটো এৰিয়াত আহিলে যদি আপোনালোকে চিনাক্ত কৰে আমাক যোগাযোগ কৰিব প্ৰতিটো সামাজিক মাধ্যমৰ প্ৰতিটো পেজত যিকেইটা পেজত ওলাব আমাক যোগাযোগ কৰিব এনেকুৱা যদি বৈজাত হাৰামী গাদ্দাৰ এনেকুৱা যুৱক ওলাই আমাক যোগাযোগ কৰিব আমি তাৰ বিহিত ব্যৱস্থা কৰিম কিন্তু আমাক মাত্ৰ অসমবাসী ৰাইজে ক্ষমা কৰক ওপৰনে যে কৈৱত্যবাসী ৰাইজো গোটেই নদী কিনাৰ বানপৰীয়া ৰাইজ চব মথাউৰিত আছে এইজন যুৱকৰ কাৰণে আমি বদনাম হ'ব খোজা নাই গতিকে ইয়াক যি শাস্তি দিব লাগে আমি গাঁওবাসী হিচাপে দিছো